প্ৰত্যেক বছৰে আমি এই দিৱালী পৰবত আমি বিভিন্ন গুৱাহাটী ঠাইৰ ভিতৰত য'ত মানে মজমজিয়াত দুখীয়া বা এনেকুৱা দৰিদ্ৰ এনে বস্তি আছে য'ত আমি গৈ পেলাই হেপিনেছ কিট মানে আমি বিতৰণ কৰোঁ। এই কিটত মানে মিঠাই থাকে, দিয়া, চাকি, তেল আমি এইবিলাক দিওঁ। আমি এইটো বিচাৰোঁ কি দিৱালী অকল আমাৰ ধনী মানুহ কাৰণে হ'ব নালাগে। আমাৰ প্ৰত্যেক বৰ্গ আছে আমাৰ সমাজৰ চবকে লৈ দিৱালী আমি বনাব লাগে। এই খুচিৰ পৰ্ব হয়। আজি আমাৰ ভগৱান ৰাম আহিছিলে, আমাৰ অযোধ্যাত ঘূৰি আহিছে, কিয় আমি উপলক্ষত আমি এই দিৱালী পৰ্বটো বনাওঁ। আৰু আমি যে মানুহক আমি এটা মুখত যে আমি হাঁহি আমি পাওঁ চাবলৈ, এইটোৱে আমাৰ কাৰণে ডাঙৰ মানে আমাৰ মোৰ কাৰণে পুৰস্কাৰ হয়। আমাৰ ফাউণ্ডেশ্যন এইটো বিভিন্ন আমি কাৰ্য কৰোঁ, যেনেকুৱা আমাৰ দুৰ্গা পূজা আমি নতুন কাপোৰ বিতৰণ কৰিলোঁ, এই দিৱালীত আমি এইবিলাক দিয়া, চাকি, তেল এইবিলাক বিতৰণ কৰিলোঁ। আৰু আপুনি এবাৰ পাইছে যে আমি এইবাৰ দিৱালী আমি ইমান ডাঙৰকৈ আমি উৎসৱ নবনাওঁ, আমি এনেকুৱা এইবাৰ আমি ভাবিছোঁ, আমি পালন কৰিছোঁ যিহেতু এবাৰ পতাকাত আমি নফুটাওঁ বা বেছি আমি লাইট নজ্বলাওঁ। কিন্তু আমাৰ এই এলজিছবোৰ আছে একেবাৰে দুখীয়া মানে ঘৰত ল'ৰা ছোৱালী পঢ়িবলৈ আহে। তো মই বহুত দিনৰ পৰা আমাৰ ইচ্ছা আছিলে আৰু মাৰোৱাৰী গভৰ্ণমেণ্ট গুৱাহাটী মেট্ৰ' শাখা তেওঁ এই খুব এটা ভাল এটা পদক্ষেপ লৈছে। তেওঁ মোক এপ্ৰ'চ কৰিলে এই দাদা